বিটিচিত হাগ্ৰামা মহিলাৰী শাসনভাৰ লোৱাৰ পিছতেই ৰেশম বিভাগত এক নৱজাগৰণৰ সূচনা হৈছে বুলি ক'ব লাগিব। এই দৃশ্য হৈছে দোকান কাটাৰ যিখন ৰেশম ফাৰ্ম আৰু সেই ৰেশম ফাৰ্মত এইদৰে আচলতে মুগা সূতাৰ এই যি খেতি কৰা বুলি ক'ব লাগিব, সোণালী সূতাৰ ইয়াতে খেতি আৰম্ভ কৰিছে। একমাত্ৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত এইদৰে আচলতে এক সবল পদক্ষেপ বুলি ক'ব লাগিব। আৰু ইয়াৰ নেতৃত্ব বহন কৰিছে ডক্টৰ গুণমণি ডেকাই। আৰু এই গুণমণি ডেকাই হাগ্ৰামা মহিলাৰ নিৰ্দেশতে এইদৰে আচলতে এক নৱজাগৰণৰ সূচনা কৰা বুলি ক'ব লাগিব সোণালী সূতাৰ। আৰু সোণালী সূতাই অসমৰ এক স্বাভিমান এই সোণালী সূতা। আৰু এই সোণালী সূতাৰ খেতিৰেই আচলতে বিটিচিৰ প্ৰতিখন ফাৰ্মতেই হাগ্ৰামা মহিলাৰীয়ে নিৰ্দেশ দিছে। যিহেতু এই ৰেশম বিভাগটো হাগ্ৰামা মহিলাৰীৰ নিজৰ হাততেই আছে, গতিকে তেওঁ সকলো বিষয়ববীয়াক এক নিৰ্দেশ দিছে। সকলো ফালৰ পৰাই স্বাৱলম্বী হ'ব লাগিব, গতিকে সোণালী সূতাৰ খেতি আৰম্ভ কৰিব লাগিব। এইদৰে আচলতে সোণালী সূতাৰ যি মুগা পালন আৰু সেই মুগা পালন খেতি সকলো ফাৰ্মতে আৰম্ভ হৈছে। আৰু এই ওদালগুৰি জিলাৰ যিগৰাকী বিষয়া আছে ডক্টৰ গুণমণি ডেকা, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কি ক'ব, হাগ্ৰামা মহিলাৰে শাসনভাৰ লোৱাৰ লগে লগেই এক নতুন জাগৰণৰ সৃষ্টি হৈছে, কেনেকুৱা নিৰ্দেশ আহিছে তেওঁৰ পৰা আৰু কিমান ফাৰ্মত এইদৰে আচলতে মুগা পালন কৰা হৈছে? হয়, আমাৰ বিটিচিত যিটো নতুন চৰকাৰ আহিলে হাগ্ৰামা মহিলাৰী ছাৰৰ, আৰু তেখেতৰ চৰকাৰ অহাৰ পিছতেই আমাৰ ডিপাৰ্টমেণ্টৰ যিবিলাক অফিচাৰ আছে তেওঁলোকক নিৰ্দেশ দিছে যে আমাৰ ফাৰ্মবিলাকত সুকলমে ৰিয়েৰিং কৰিব লাগে আৰু যিখিনি আমাৰ চেৰিকালচাৰৰ কাৰ্যকলাপ গোটেইখিনি সুকলমে কৰি লৈ গৈ আমাৰ বিটিচি অঞ্চলৰ সুনাম অৰ্জন কৰিব লাগে, তেনেকুৱা ধৰণৰ নিৰ্দেশ আহিছে। আৰু লগতে তেখেতৰ যিখিনি কাৰ্যকলাপ তেওঁৰ ভাৰ লৈয়ে আমাৰ EM হিচাপেও তেখেতেই থকা বৰ্তমান কাৰ্যভাৰ লৈ আছে। আৰু তেখেতৰ কাৰ্যকলাপ যিখিনি শাসন তেখেতৰ বৰ ধুনীয়াকৈ আমাৰ ডিপাৰ্টমেণ্টৰ কাৰ্যকলাপখিনি মোৰ ছুপাৰিনটেণ্ডেণ্ট অফ চেৰিকালচাৰ আৰম্ভণি হৈছে। মোৰ চাব ডিভিজনত মই প্ৰত্যেকখন ফাৰ্মতে এনেকৈ মুগা খেতি লগাই দিছোঁ। আৰু এতিয়া মুগাই এটা বেটছ পকিব আৰম্ভ হৈছে। ইয়াৰ পিছত এটা বেটছ 3 চাল কাটিছে আৰু এটা বেটছ এতিয়া আমি লগাম। এনেকৈ আমাৰ প্ৰত্যেকটো ষ্টেটতে আমি ৰিয়েৰিং কৰি গৈ আছোঁ। ইয়াৰ পিছতো আমি সমাজঞ্চভাৱে আমি এৰী খেতি কৰি আছোঁ। এৰী খেতিৰো আমাৰ ৰিয়েৰিং চলি আছে। আমাৰ প্ৰত্যেকটো চেণ্টাৰতে আমাৰ এৰী খেতিও ৰিয়েৰিং কৰি থকা হৈছে। সেইখিনিও আমাৰ তাৰ পৰা আমাৰ ৰিভিনিউ যাব গভৰ্ণমেণ্টৰ তালৈ। আমাৰ এইখিনি পদক্ষেপ এনেকৈ প্ৰত্যেকটো ষ্টেপতে আমি ৰিয়েৰিং কৰি গৈ আছোঁ। যিহেতু আপুনি ভেৰগাঁও চাব ডিভিজনত কিমান মুগা উৎপাদন কৰিব পাৰিব বুলি অনুমান কৰিছে? আমি যোৱাবাৰ ভেৰগাঁও চাব ডিভিজনত 7 লাখ মুগা উৎপাদন কৰিছোঁ। এইবাৰ হয়তো আমি 10-12 লাখ কৰিম বুলি আমি আশা কৰিছোঁ। আৰু এইটো বতৰৰ ওপৰত প্ৰতিহত যিখিনি আমাৰ বতৰৰ ওপৰতো নিৰ্ভৰ কৰে, সেয়েহে এইবাৰ বতৰটো ভালেই দেখিছোঁ। তথাপিতো আমি 10-12 লাখ আমি উৎপাদন কৰিম বুলি ধাৰণা কৰিছোঁ। ইয়াতে আমি এটা বস্তু দেখিছোঁ, ইয়াতে যি মুগাবিলাক কিছু মৰিব আৰম্ভ হৈছে, কি কাৰণ হৈছে বুলি ভাবে? হয়, মুগাটো সাধাৰণতে মৰে। আমাৰ চাওক, আমি যদি 1 গ্ৰাম মুগা কিনো, সেই 1 গ্ৰাম মুগাত 150টা মুগা ষ্টেণ্ডাৰ্ডাইজ ধৰা হয়। আৰু তাৰ পৰা গৈ যেতিয়া ভাল মুগাৰ সজ হ'ব, ভাল মুগা হ'ব, 50টা যদি 1 DFL-ত মানে 1 গ্ৰামত হয়, সেইটোৱে ভাল মুগা বুলি কয়। আৰু এনেকৈ মৰি বা বিভিন্ন চৰাই পোক পৰুৱা আদিয়ে খোৱাৰ পিছত যেতিয়া 50টা ভাল থাকিব, সেইটো ভাল বুলি কয়। ইয়াৰ পিছতো আমাৰ 30% যদি থাকে, সেইটো আমাৰ মধ্যমীয়া বুলি কয়। ঠিক তেনেদৰে এনেকৈ মৰে মুগা খেতি কৰাত, প্ৰত্যেক মুগাতে মৰে। কম বেছি পৰিমাণে মৰিবই, কিছুমান সৰুত মৰে, কিছুমান ডাঙৰ হোৱাত মৰে। গৈ যিখিনি থাকে সেইখিনিয়ে মুগা। ইয়াতে যিবিলাক মানুহ আপুনি ইয়াতে এমপ্লয়ি যিবিলাক দেখিছোঁ, বহু মানুহ ইয়াতে যিহেতু চৰাই খেদিবলৈ বা বিভিন্ন মানুহ আছে, সেই মানুহবিলাক ক'ৰ পৰা? আচ্ছা, আমাৰ ইয়াতে আমাৰ যিখিনি আনএমপ্লয়ড পাৰ্চন আছে, আমি 3টা বেটছত কৰিছোঁ। আমি ফাৰ্ষ্টত আমি ষ্টেটৰ পৰা ছিট পোৱা নাছিলোঁ। চেণ্ট্ৰেল চিল্ক বোৰ্ডে আমাৰ ছিট দিয়ে। সেই ছিটখিনি নোপোৱাৰ কাৰণে আমি এটা টিম বাহিৰৰ পৰা মাতি দিলোঁ যে আমাৰ পাতখিনি এনেই বেয়া হৈ যোৱাতকৈ, প্ৰত্যেক বছৰে পাতটো সৰি যায়, আকৌ নতুন পাত আহে, বেয়া হৈ যোৱাতকৈ এটা টিম মাতি দিছিলোঁ। সেইটোৱে এতিয়া ফাইনেল পকিব আৰম্ভ কৰিছে। আপোনালোকে দেখাই পাব মুগা প্ৰডাকশ্যন আৰম্ভ হৈ গৈছে। ইয়াৰ পিছত আমাৰ ডিপাৰ্টমেণ্টৰ নিজৰ এতিয়া 3rd ইনষ্টাৰত চলি আছে, 2টা টিম আছে ইয়াতে। এটা লোকেল টিম আছে, গাঁৱৰ মানুহে মাইকীত কিছুমানে কৰিছে, 3টা মানুহে কৰিছে। তেওঁলোকৰ ইনকাম এটা জেনেৰেশ্যন কৰিব, সেইটো এটা পদক্ষেপ লৈছোঁ। আৰু আমাৰ ডিপাৰ্টমেণ্টৰ যি 4th গ্ৰেডৰ 2-3জন মানুহ আছে, তেওঁলোকক লগাই আমি এটা ৰিয়েৰিং কৰাই আছোঁ। যিহেতু মুগা অসমীয়াৰ স্বাভিমান বুলি কোৱা হয়, এই মুগাৰ বৰ্তমান দাম কিমান হৈ আছে আৰু ইয়াৰ পৰা আপোনালোকে নিজাববীয়াকৈ কিবা উৎপাদন কৰে নেকি? মুগাৰ পৰা আমাৰ ডিপাৰ্টমেণ্টত ফাৰ্ষ্টত মই দামৰ কথাটোৱে কৈ দিওঁ। মুগাৰ দাম বিভিন্ন ধৰণৰ মুগা, মানে মুগাৰ কোৱালিটিৰ ওপৰত দামটো নিৰ্ভৰ কৰে। এতিয়া ধৰক আপুনি সজ বনাব লাগে মুগাৰ,
এতিয়া সঁচৰ যিটো দাম ষ্টেণ্ডাৰ্ডাইজ দাম হ'ল 6 টকা গভৰ্ণমেণ্ট ৰেট হয় এটা কুকুনৰ দাম 6 টকা মুগাৰ আৰু যদি প্ৰাইভেট মাৰ্কেটত আপুনি চেল কৰে সেইটো 5 টকাটো বিকিব পাৰে 7 টকাটো বিকিব পাৰে এজ পাৰ নিড বেছ মানে সেইটো টাইমত কিমান ডিমাণ্ড হৈছে মুগাটোৰ আৰু ইয়াৰ উপৰিও আপোনাৰ যদি চিট প্ৰাইভেটাইজেশ্যনত লৈ যায় 15 টকালৈ এটা কুকুন বিকে এইবাৰ 20 টকালৈ গৈছে এটা কুকুনৰ দাম আপোনালোকে ইয়াতে প্ৰডাকশ্যন নকৰে সূতাটো প্ৰডাকশ্যন আমি সূতাটোৰ প্ৰডাকশ্যন কৰে কিন্তু আমাৰ চেণ্টাৰ আছে কম পৰিমাণে কৰা হয় আমাৰ ইয়াৰ পিছত আমি বিভিন্ন ধৰণৰ প্ৰজেক্টও দিয়া হৈছে তাৰপিছত আমি লাৰ্জ স্কেলত কৰাৰ ব্যৱস্থা কৰি আছোঁ মুগাৰ সূতাৰ কেতিয়া বৰ্তমান কিমান দাম চলি আছে মুগা সূতাৰ বৰ্তমান 38 টু লোৱেষ্ট দাম হয় 38,000 ইয়াৰ পৰা 45,000 লৈ আছে বেষ্ট কোৱালিটিৰ 1 কেজি মুগা সূতা যদি উৎপাদন কৰিব লাগে কিমান বিঘা মাটি লাগে 1 কেজি মুগা সূতা উৎপাদন কৰিবৰ কাৰণে আপোনাৰ 3 বিঘা মাটি লাগিবই 3 বিঘা মাটি লাগিব 3 বিঘা মাটি হ'লে আপোনাৰ 1 কেজি মুগা 3 বিঘাতকৈ বেছি মানে মুগা প্ৰডাকশ্যন কৰিব কিন্তু 3 বিঘা মাটি থাকিলে মুগাটো খেতি কৰি তেখেতে নিজৰ লাভান্বিত হ'ব পাৰিব মানে নিজৰ ইনকামখিনি ল'ব পাৰিব ভাল ইনকামটো সেইটোৱে ওদালগুৰি জিলাত মুগা সূতা বা এৰী সূতাৰ কিবা আপোনালোকে নিজাববীয়াকৈ আপোনালোকৰ অফিচৰ ফালৰ পৰা কিবা উৎপাদন কৰা আমাৰ ফাৰ্ম চেণ্টাৰত CFC আছে প্ৰত্যেকটো ফাৰ্মতে 3খন ফাৰ্মত 3খন CFC আছে এই CFCত আমাৰ কাপোৰ বনোৱা হয় আৰু সেই তাত এৰী কাপোৰ বনোৱা হয় মুগা কাপোৰটো আমি এতিয়া লগাব ব্যৱস্থা কৰি আছোঁ সূতা আনিছোঁ আমি কিন্তু এৰীটো আমাৰ কৰি থকা হয় ক'ত বিক্ৰী কৰা হয় এইটো লোকেল মাৰ্কেট আছে তাতে লোকেল মাৰ্কেটতে দিয়া হয় এটা কথা ক'ব লাগিব যে হাগ্ৰামা মহিলাৰীয়ে নতুন চৰকাৰৰ যি শাসনভাৰ গ্ৰহণ কৰিলে আৰু তাৰ পিছতে কিন্তু এইদৰে আচলতে যি মুগা খেতি এই মুগা খেতিয়ে এক নতুন মাত্ৰা বহন কৰা বুলি ক'ব লাগিব হাগ্ৰামা মহিলাৰীয়ে নিৰ্দেশ দিছে যে যিমানবিলাক ৰেচম বিভাগৰ যিমানবিলাক ফাৰ্ম আছে বা সেই বিষয়ববীয়াসকলক এটাই নিৰ্দেশ দিছে যে নতুনকৈ এই শাসনভাৰ লোৱাৰ পিছতেই প্ৰতিখন ৰেচম বিভাগে যি মুগা উৎপাদনৰ পৰা আৰম্ভ কৰি এৰী উৎপাদনলৈকে সকলো কাম তেওঁলোকে কাৰ্যক্ষম কৰক আৰু যি ব্যৱস্থা লাগে সকলো ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব আৰু এইদৰে আচলতে হাগ্ৰামাৰ মহিলাৰ নিৰ্দেশতে ওদালগুৰি জিলাৰ প্ৰতিখন ৰেচম ফাৰ্মত এইদৰে আচলতে মুগা উৎপাদন কৰি থকা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ